প্ৰধানমন্ত্ৰী হাতেৰে ভূমি পট্টাৰ ল'বলৈ মৰাণহাট ৰেলৱে ষ্টেচনৰ পৰা চাহ শ্ৰমিকক লৈ গুৱাহাটীলৈ চামেলি এক্সপ্ৰেছ বিশেষ ৰেল। চাহ বাগিচা শ্ৰমিকলৈ পটা বিতৰণ অনুষ্ঠানলৈ গুৱাহাটী যাত্ৰা মৰাণৰ পৰা বিশেষ ৰেল ফ্লেগ অফ। ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা 13 মাৰ্চ 2024 তাৰিখে গুৱাহাটীত চাহ বাগিচাৰ শ্ৰমিকসকললৈ পটা আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল গুৱাহাটীলৈ আজি যাত্ৰা কৰিছে। আজি সন্ধিয়া 7 বজাত ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা আৰু 8 বজাত মৰাণহাট ৰেলৱে ষ্টেচনৰ পৰা চামেলি এক্সপ্ৰেছ বিশেষ ৰেলখন ফ্লেগ অফ কৰা হৈছে। মৰাণহাট ৰেলৱে ষ্টেচনৰ পৰা মৰাণ টিংখাং আৰু নাহৰকটীয়া অঞ্চলৰ শ্ৰমিকসকল এই বিশেষ ৰেলযোগে গুৱাহাটীলৈ যাত্ৰা কৰিছে। মৰাণত এই যাত্ৰা ফ্লেগ অফ কৰে বিধায়ক চক্ৰধৰ গগৈ আৰু তৰংগ গগৈয়ে। এই কাৰ্যসূচীৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ভূমি অধিকাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰশাসনে জানিবলৈ দিছে। সকলোলৈকে মই অভিনন্দন জনাইছোঁ। বিশেষভাৱে আজি দিনটো আমাৰ কাৰণে এটা অহাকালিলৈ বিশেষকৈ এটা গৌৰৱময় এটা দিন আৰু ইতিহাসৰ পাতত দেশ স্বাধীন হোৱাৰ প্ৰায় ৭৬ বছৰৰ পাছত আমি এটা ইতিহাস গঢ়িবৰ কাৰণে গৈ আছোঁ। এয়া হ'ল অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসমৰ চৰকাৰখনে আমাৰ অসমত বাস কৰা প্ৰায় ২০০ বছৰ ইতিহাস বিজড়িত এটা জাতি, যিটো জাতিয়ে ইতিমধ্যে অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ এক এৰাব নোৱাৰা অংগ হিচাপে পৰিচিত হৈছে। এয়া হ'ল আমাৰ অসমৰ চাহ জনজাতি লোকসকল। কিন্তু অতি পৰিতাপৰ কথা, যদিও তেখেতলোক এইখন অসমলৈ অহা আজি ২০০ বছৰ হ'ল, কিন্তু আজি পৰ্যন্ত এই জাতিৰ লোকসকলক, বিশেষকৈ আমাৰ চাহ শ্ৰমিকসকলক আজি পৰ্যন্ত কোনো চৰকাৰে কাহানিও কেতিয়াও মাটি অকণমান তেখেতলোকক নিগাজিকৈ থাকিবৰ কাৰণে দিব পৰা নাছিলে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত যোৱা প্ৰায় ১.৫ বছৰীয়া অক্লান্ত শ্ৰম আৰু সাধনাৰ ফচল হিচাপে অহা কালিলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ অসমৰ চাহ শ্ৰমিকসকলক মাটি দিয়াৰ যি কাৰ্য, এই কাৰ্যৰ শুভ আৰম্ভণি কৰিব। গতিকে আমাৰ এই মৰাণ সমষ্টিৰ মাহমৰা সমষ্টিৰ এলেকাত থকা এই মৰাণ ৰেলৱে ষ্টেচনৰ পৰা টিংখাং সমষ্টি, খোৱাং সমষ্টি আৰু নাহৰকটীয়া সমষ্টিৰ কেওখন বাগানৰ পৰাই তেখেতলোকৰ শ্ৰমিকসকলক আমি ইয়াৰ পৰা ইতিমধ্যে অভিনন্দন জনাই তেখেতলোকৰ ৰেলত আমি উঠাই দিছোঁ, যাতে তেখেতলোকে গৈ সুকলমে সুস্বাস্থ্যৰে গৈ গুৱাহাটী পায়গৈ আৰু কালিলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত হ'ব লগা এই ভূমিপট্টা বিতৰণ কাৰ্যসূচীত তেখেতলোকে যাতে অংশগ্ৰহণ কৰে। মই সকলোলৈকে অভিনন্দন জনাইছোঁ। পুনৰ এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ, যিহেতুকে তেখেতৰ এই তৎপৰতাৰ বাবে, তেখেতে লোৱা এই মহান উদ্যোগৰ বাবে আজি আমাৰ চাহ শ্ৰমিকসকলক আমি এটা স্থায়ী ঠিকনা দিবৰ কাৰণে সক্ষম হৈছোঁ। খিলঞ্জীয়া লোকসকলক আজি অসমত বাস কৰা ২০০ বছৰ হ'ল যদিও আমি তেখেতলোকক খিলঞ্জীয়া হিচাপে অকণমান ভূমি দিবৰ কাৰণে কোনো চৰকাৰে কাহানিও কৰিব নোৱাৰিলে। বিজেপি চৰকাৰৰ দিনত আজি এই কাম সম্ভৱ হৈছে। গতিকে আমি বিজেপি চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। কি ক'ব? সঁচাকৈ গোটেই চাহ জনগোষ্ঠীৰ গোটেই সকলো ব্যক্তি যিসকল বাগান বাসিন্দা সকলোৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ আমি সকলোৱে গম পাওঁ বিগত ২০০ বছৰৰ পৰা এইসকল ৰাইজ এই বাগানৰ মাটিত থাকি আহিছিলে আৰু সকলো ব্যক্তিৰ পতা নাছিলে। সকলোৱে বাগানৰ কোৱাৰ্টাৰত থাকিছিলে, স্থায়ী নাছিলে। মাটি আজি আজকালি নাথাকিব পাৰে, কিন্তু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াৰ প্ৰচেষ্টাত অহাকালিলৈ আনুষ্ঠানিকভাৱে মাটিৰ পট্টা কাম আৰম্ভ হ'ব। নাহৰকটীয়া সমষ্টিৰ ৩খন বাগানৰ পৰা ৪০জনকৈ ব্যক্তি আজি গুৱাহাটীলৈ গৈ আছে আনুষ্ঠানিক অনুষ্ঠানটোৰ কাৰণে। আৰু ঘূৰি আহি অৰ্থাৎ ১৪ তাৰিখে আমি প্ৰায় ২০০০ মানুহক আমি এই পট্টা দিয়া প্ৰদান কৰিম। আৰু
সময়ে সময়ে যিহেতু ছাৰ্ভে চলি আছে অসমৰ প্ৰত্যেক ব্যক্তি যি বাগানত থাকে সকলোৱে এই পট্টা পাব আৰু 200 বছৰৰ দাবী বা প্ৰত্যেক মানুহৰ এটা আশা থাকে আমি ম্যাদী পট্টা মাৰি থাকিব লাগে মই ভাবোঁ এই আশা পূৰণ কৰিব চৰকাৰখনে গৈ আছে আৰু মই ঐতিহাসিক দিন আৰু চবতছে ডাঙৰ ভাল লাগিছে যেন মৰি ডাঙৰ নিজে আহিছে কাৰণ নৰেন্দ্ৰ মোদী মৰম অসমবাসীৰ বাবে চাহ জনগোষ্ঠী ৰাইজৰ বাবে তেখেত নিজে নিজৰ হাতেৰে এই পট্টা প্ৰদান কৰিব খুব ভাল লাগিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিছোঁ তথাপিও আমি আমাক 200 বছৰ কাল আমি পট্টা পোৱা নাছিলোঁ আৰু এইটো আমি পট্টা দিছে তাৰ বাবে আমি অতি আনন্দিত ধন্যবাদ আজি চবেই মানুহ চবেই বাগানৰ মানুহ হেৰি গঠন হৈছে আজি মৰাণত আৰু সেই পটা মাটিৰ কাৰণে পটা দিব হেৰি মোদী চৰকাৰে সেইকাৰণে ইমানটোৱে কাৰণে মই আনন্দ হৈছোঁ আৰু আজি আমি বহুত সুখী আছোঁ আমাৰ যি হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী চৰকাৰে যি আমাক আজি পটা প্ৰদান কৰিবলৈ আমাক গুৱাহাটীলৈ মাতিছে গতিকে আমি সকলোৱে মনত উৎসাহ উদ্দীপনা লৈ আজি মৰাণত এতিয়া আমি ট্ৰেইনত উঠিম গতিকে আমি আমাৰ নাহৰকটীয়া তৰফৰ পৰা আমি সকলোৰ হৈ আমি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তৰংগ গগৈক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428